ভাৰত হৈছে এখন মন্দিৰৰ দেশ। আপুনি য'তেই নাযাওক কিয় সকলোতে ভগৱানৰ মন্দিৰ দেখিবই। আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ সম্পদশালী মন্দিৰ কোনটো? পৃথিৱীৰ আটাইতকৈ সম্পদশালী মন্দিৰটো হৈছে পদ্মনাভ স্বামীৰ মন্দিৰ, যিটো কেৰালাৰ তিৰুৱন্তপুৰমত অৱস্থিত, যাৰ বিষয়ে বিষ্ণু পুৰাণ, ব্ৰহ্মপুৰাণ আৰু মহাভাৰততো উল্লেখ আছে। ৫,০০০ বছৰ পুৰণি এই মন্দিৰত বহুতো ৰহস্য আছে। এই মন্দিৰত ৬টা দুৱাৰ আছে। ইয়াৰ ৫টা দুৱাৰ খোলা হৈছে, য'ৰ পৰা বহুতো মূৰ্তি, সোণৰ মুদ্ৰা আৰু সোণৰ চকী পোৱা গৈছে। লোককথা মতে এই মুদ্ৰাসমূহৰ এটা মুদ্ৰাৰ মূল্য প্ৰায় ২.৫ কৰোৰ। কিন্তু এই সকলো দৰ্জাৰ ভিতৰত এটা দৰ্জা কিন্তু আজিলৈকে খোলা হোৱা নাই। মনা হয় যে যদি সেই দৰ্জাখন খোলা হয় তেন্তে গোটেই পৃথিৱীত প্ৰলয় আহিব। এনেকুৱা মান্যতা আছে যে এই মন্দিৰৰ ভিতৰত ইমান পইচা আছে যে ভাৰতক পৃথিৱীৰ ১ নম্বৰ কাণ্ট্ৰি বনাব পাৰে। কিন্তু এই মন্দিৰত সেই দৰ্জাখন আজিলৈকে কোনেও খুলিব পৰা নাই। কিয়নো যেতিয়া এই দৰ্জাখন খুলিবলৈ কোনোবা যায়, সেই মানুহজনৰ হয়তো মৃত্যু হয়, নহ'লে সেই দৰ্জাখনেই খোল নাখায়। ২০১১ চনত ছুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ অনুসৰি সেই দৰ্জাখন খোলাৰ চেষ্টা কৰিছিল যদিও বিফল হ'ল। এই মন্দিৰ ৰহস্য আৰু বহুত চমৎকাৰেৰে ভৰপূৰ মন্দিৰ। সকলোৰে এটাই প্ৰশ্ন, পদ্মনাভ স্বামী মন্দিৰৰ দৰ্জা কেতিয়াবা খুলিব পাৰিবনে? পদ্মনাভ স্বামী মন্দিৰৰ গৰ্ভগৃহত ভগৱান বিষ্ণুৰ ১৮ ফুট দীঘল মূৰ্তি শেষনাগৰ ওপৰত শয়ন মুদ্ৰাত দেখিবলৈ পোৱা যায়। এই মূৰ্তি নেপালৰ গণ্ডকী নদীৰ পৰা অনা ১২,৫০০ গ্ৰাম শালিগ্ৰাম পাথৰেৰে ডিজাইন কৰা হৈছে। আৰু পদ্মনাভ স্বামী মূৰ্তিৰ নাভিৰ পৰা ওলাইছে পদুম ফুল, য'ত ভগৱান ব্ৰহ্মা বিৰাজমান। ভগৱান পদ্মনাভ স্বামীৰ মূৰ্তিৰ দৰ্শন ৩টা দৰ্জাৰেহে কৰিব লাগে। প্ৰথম দৰ্জাখনেৰে ভগৱানৰ মূৰ্তিৰ পৰা বুকুলৈ দেখা পোৱা যায়। দ্বিতীয় দৰ্জাখনেৰে পদুম ফুলত বহি থকা ব্ৰহ্মাক দেখিবলৈ পোৱা যায়। আৰু তৃতীয় দৰ্জাখনেৰে ভগৱানৰ ভৰি দৰ্শন কৰা হয়। মন্দিৰৰ ভিতৰত ভগৱান পদ্মনাভ স্বামীৰ দৰ্শনৰ কাৰণে কিছুমান নিয়ম আছে। পুৰুষসকলে ধুতি আৰু মহিলাসকলে শাৰী পিন্ধিয়ে মন্দিৰৰ ভিতৰত যাব পাৰে। ১২ বছৰতকৈ কম বয়সৰ ছোৱালীয়ে স্কাৰ্ট পিন্ধিও যাব পাৰে। পদ্মনাভ স্বামী মন্দিৰত বছৰত দুবাৰ ভব্য উৎসৱ পালন কৰা হয়। ইয়াক থুলুম আৰু মিনম নামেৰে জনা যায়। ১০ দিন ধৰি এই উৎসৱ পালন কৰা হয়। সেই সময়ত মন্দিৰৰ চৌপাশ চাকিৰ পোহৰেৰে পোহৰাই তোলা হয়। পদ্মনাভ স্বামী মন্দিৰৰ এখন দৰ্জা অষ্টনাগ বন্ধন মন্ত্ৰৰ জৰিয়তে বন্ধ কৰা হৈছে। কোৱা হয় যে যোনে এই দৰ্জাখন খুলিবলৈ চেষ্টা কৰে তেওঁৰ মৃত্যু নিশ্চিত। মনা হয় এই দৰ্জাখনৰ ভিতৰত বহুত ডাঙৰ খাজানা আছে, যাক ৰক্ষা কৰি আছে ২টা নাগে। কিছুমান মানুহে ভাবে যে তাত সঁচাকৈয়ে ভগৱান পদ্মনাভ থাকে। তাৰে মাজত কিছুমানে বিশ্বাস কৰে যে যিদিনাই এই দৰ্জাখন খুলিব সেইদিনাই পৃথিৱীৰ বিনাশ হ'ব। ছুপ্ৰিম কোৰ্টে এই দৰ্জাখন খোলাৰ অনুমতি এতিয়াও কাকোৱে দিয়া নাই। ছুপ্ৰিম কোৰ্টে এই আদেশ দিছে যে এই সম্পত্তি মন্দিৰৰ হয় আৰু মন্দিৰৰ পবিত্ৰতা আৰু সুৰক্ষাৰ খাতিৰত দৰ্জাখন খোলা নহ'ব। সেইকাৰণে আজিও ই এক ৰহস্য যে এই মন্দিৰৰ দৰ্জাখনৰ ভিতৰত কি আছে। এনেকুৱা কি শক্তি আছে যাৰ বাবে এই দৰ্জাখন আজিও খুলিব পৰা নাই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।